ভাৰতৰ যি সামৰিক শক্তি আৰু পাকিস্তানৰ যি সামৰিক শক্তি তুলনামূলকভাৱে আমি দুয়োখন দেশৰে সামৰিক শক্তিৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম। পাকিস্তানৰ একেবাৰে শক্তি নথকা নহয়, কিন্তু ভাৰতৰ তুলনাত ই একেবাৰে নগণ্য। বৰ্তমানে ভাৰতবৰ্ষৰ যি ডিফেন্স বাজেট, সেই ডিফেন্স বাজেট আগতকৈ বাঢ়ি প্ৰায় 9% মান বাঢ়ি এতিয়া $86 বিলিয়ন হৈছেগৈ। আৰু তাৰ তুলনাত পাকিস্তানৰ যি ডিফেন্স বাজেট, সেই ডিফেন্স বাজেট হৈছে মাত্ৰ $10 বিলিয়ন। ভাৰতবৰ্ষৰ সামৰিক বাহিনীত মোতায়েন হৈ আছে প্ৰায় 11,55,000 লোক, আৰু তাৰ তুলনাত পাকিস্তানৰ সামৰিক বাহিনীৰ সেনা হৈছে প্ৰায় 6,54,000। আৰু অৰ্ধ সামৰিক বাহিনীত ভাৰতবৰ্ষত আছে প্ৰায় 25,27,000, আৰু তাৰ তুলনাত পাকিস্তানৰ অৰ্ধ সামৰিকত আছে প্ৰায় 5 লাখ। ভাৰতবৰ্ষত প্ৰায় 513খন জেট বিমানৰ সৈতে সৰ্বমুঠ 2,229খন বিমান ভাৰতবৰ্ষৰ আছে। তাৰ তুলনাত পাকিস্তানৰ 328খন মান যুদ্ধৰ বিমানৰ সৈতে মুঠ 1,399খন মান বিমান পাকিস্তানৰ হাতত আছে। ভাৰতবৰ্ষৰ আছে 6খনকৈ এয়াৰ টেংকাৰ, যাৰ তুলনাত পাকিস্তানৰ আছে 2খন কম, অৰ্থাৎ পাকিস্তানৰ এয়াৰ টেংকাৰ আছে মাত্ৰ 4খন। ভাৰতবৰ্ষৰ বায়ুসেনাৰ হাতত মুঠ হেলিকপ্টাৰ আছে 899খন, আৰু পাকিস্তানৰ আছে মাত্ৰ 373খন হেলিকপ্টাৰ।